পথালি পাহাৰত মুকলি হ'ল এখন অত্যাধুনিক সা-সুবিধাযুক্ত ইউনিচেক্স চেলুন। পথালি পাহাৰৰ দুই ভাতৃক্ৰমে তপন ভূঞা আৰু সুৰজ ভূঞাই মুকলি কৰিছে এই পাৰ্লাৰ চেলুনখন। উল্লেখযোগ্য যে পুৰুষ মহিলা সকলোৰে বাবে সুবিধা হোৱাকৈ মুকলি কৰা এই চেলুনখনত লাভ কৰিব কম খৰচত সুন্দৰ সা-সুবিধাসমূহ। স্থানীয় সমাজসেৱক প্ৰফুল্ল ভূঞাই ফিটা কাটি মুকলি কৰা ইউনিচেক্স চেলুনখনত AC সুবিধাযুক্ত। পথালি পাহাৰৰ ভূঞা কমপ্লেক্সত অৱস্থিত সকলো যুক্ত এইখন ইউনিচেক্স চেলুনলৈ আপুনিও আহক। সর্বশক্তি শান্তি দেবী শান্তি সর্বদা শুভম অপবিত্রম সর্বং। আজি বৃহত্তৰ আমাৰ পথালিপাৰা অঞ্চলত আমি এখন আজি নতুনকৈ দ্য ষ্টাইল মন্থন নামেৰে এখন ইউনিচেক্স চেলুন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই অঞ্চলটোত এখন অতি অভাৱ আছিলে যেনেকুৱা এখন যিটো ধৰণে আমি আগবাঢ়িছোঁ তেনেকুৱা ধৰণৰ এখন চেলুন খুব অভাৱ আছিল, গতিকে সেই অভাৱ পূৰণ কৰিব বুলি ভাবিছোঁ আৰু ৰাইজেও আমাৰ এই যি পদক্ষেপ লৈছোঁ এই পদক্ষেপৰ প্ৰতি সকলোৱে আদৰণি জনাব বুলি আশা কৰিছোঁ। ঠিকনাটো কৈ দিয়কচোন। আমাৰ ঠিকনাটো হ'ল পথালিপাহাৰ মূল চেণ্টাৰতে আৰু ভূঞা কমপ্লেক্সৰ ওপৰ প্ৰথম মহলাত ভূঞা কমপ্লেক্সৰ প্ৰথম মহলাত আমি আমাৰ যি দ্য ষ্টাইল মন্থৰ এই চেলুনখন ওপেন কৰিছোঁ। এই চেলুনখনত বিশেষ কি কি সুবিধা থাকিব কৈ দিয়া। আমি বিশেষকৈ যিহেতু যে গাঁও অঞ্চলত ধৰক এনেকুৱা ধৰণৰ আমাৰ প্ৰথম কথা এনেকুৱা ধৰণৰ চেলুন নাছিলে আৰু আমি শীত নিয়ন্ত্ৰিত কোঠাৰ ভিতৰতে চেলুনখন কৰিবলৈ আগবাঢ়িছোঁ আৰু যিসকলে ইয়াত আমাৰ কাম কৰিব বিশেষকৈ তেওঁলোক যথেষ্ট প্ৰশিক্ষণপ্ৰাপ্ত আৰু ইতিমধ্যে যথেষ্ট অভিজ্ঞ তেনেকুৱা লোক আমি গুৱাহাটীৰ পৰা আনিছোঁ, গতিকে তেওঁলোকে ইয়াত কাম কৰিব আৰু তাৰ লগে লগে ইয়াত আচলতে যিহেতু আমি ইউনিচেক্স বুলি কৈছোঁ পুৰুষ মহিলা সকলোৰে বাবে কৰিব আৰু সকলোৰে প্ৰত্যেকটো আজিকালি চেলুন এখনত বিচাৰিলে এজন মানুহ সোমাই গ'লে যিখিনি বস্তুৰ প্ৰয়োজন অনুভৱ কৰে যিখিনি বস্তু লাগে প্ৰত্যেকটো বস্তুৱে আমি ৰাইজক দিবলৈ চেষ্টা কৰিম আৰু প্ৰত্যেকটো বস্তু ৰাইজে বিচাৰিয়ে লাভ কৰিব বুলি আমি আশা কৰিছোঁ। আন চেলুনতকৈ খৰচ পাতিবোৰ কম হ'ব অলপ। আন চেলুনতকৈ খৰচ পাতি কম হ'ব বুলি ক'ব পাৰে আৰু আচলতে যি ধৰণে চলি আছে আমাৰ ইয়াত আমি তেনেকুৱা কৈছোঁ ইয়াত কোনো ধৰণৰ ধৰক শীত নিয়ন্ত্ৰণ কোঠা আছে বা এনেকুৱা ধৰণৰ এনেকুৱা ভাবিব নালাগে যে খুব বহুত দাম হ'ব বা বহুত বেছি পইচা খৰচ হ'ব এনেকুৱা ধৰণৰ কথা ভাবিব নালাগে। যিদৰে আমাৰ চলি আছে গাঁও অঞ্চলত যি আমাৰ ওচৰে পাজৰে থকা চেলুনসমূহত যি দাম লৈছে বা যেনেকুৱা ধৰণৰ চলিছে ইয়াতো ঠিক অনুৰূপ ধৰণে ৰাইজৰ সুবিধা লাভ কৰিব। এক কথা ক'বলৈ গ'লে সকলোৱে আহিব পাৰে আৰু সকলো লোক আহিব পাৰে বা সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে সকলো আহিব পাৰে, পুৰুষ মহিলা কথা নাই, সকলো আহিব পাৰে। সকলোৱে আচলতে ইয়াত আহি পেলাই তেওঁলোকে নিজৰ যিদৰে বিচাৰে তেনেদৰে তেওঁলোকে আনন্দ ভোগ কৰিব পাৰিব বা তেওঁলোকে সৌন্দৰ্য লাভ কৰিব। পথালিপাহাৰত এখন আজি চেলুন অপেনিং কৰিলে, কি ক'ব? মই ইতিমধ্যে কৈছোঁ যে পথালিপাহাৰ বৃহত্তৰ পথালিপাহাৰ অঞ্চলত আমাৰ এইটো এটা অলপ অভাৱ বুলিয়েই কওঁ মই। মাত্ৰ এখন চেলুন, তেওঁ তাত মানুহৰ ভিৰ ভাৰ হয়, তেওঁ মানুহখিনি ঘূৰি আহিবলগীয়া হয়। সেয়েহেতু এই চেলুনখন খুলিছে অতিশয় আনন্দিত পাইছোঁ, আনন্দ পাইছোঁ মানে। গতিকে এইখন প্ৰয়োজন বোধ কৰিছিলোঁ, এতিয়া সেইটো পুৰা হৈছে বুলি ভাবিছোঁ। ঠিকনাটো কৈ দিয়কচোন, পথালিপাহাৰ কোনখিনিত আছে? পথালিপাহাৰ ভূঞা কমপ্লেক্স নিয়াৰ গ্ৰামীণ বিকাশ বেংকৰ ওচৰত।